voting percentage amar ek second moi kholi disu eya hol amar election commissioner website yar eneke tipi dile khuli ahe হঠাৎ ফেসবুক লাইভত এটা ভিডিও গৌৰৱ গগৈ যেটো ভিডিওয়ে টুৰপাই লগাইছে অসমৰ ৰাজনৈতিক মহলত আৰু এই ভিডিওটোত গৌৰৱ গগৈ স্পষ্টকৈ বুজাই দিছে আৰু লাইভ প্ৰুফ দেখুৱাই দিছে যে তেওঁলোকে হাৰিল হয় এই কথাটো গৌৰৱ গগৈ মানি লৈছে কিন্তু তেওঁলোকে ভোটৰ পৰিমাণ কিমান বৃদ্ধি হল আগৰ তুলনাত কেনেকৈ তেওঁলোকৰ ভোটৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে লাইভ প্ৰুফ এই ফেসবুক লাইভত গৌৰৱ গগৈ দেখুৱাই দিয়ে কিন্তু গৌৰৱ গগৈ হেখত অলপ আবেগিক হৈ পৰিল কাৰণ তেওঁলোকে ইমান কষ্ট কৰি এখন সিট ৰখাব নোৱাৰিলে কিন্তু সম্পূৰ্ণ ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু এই ভিডিও যদি আপোনালোকে চাই তেন্তে গম পাব যে কংগ্ৰেছে আগৰ তুলনাত কিমান ভোটৰ পৰিমাণ বৃদ্ধি কৰিছে সেই ভিডিওটোহে মই আপোনালোকৰ মাজলৈ আগবঢ়াই নমস্কাৰ বন্ধুসকল মই এখন ফেসবুক লাইভ জৰিয়তে আমাৰ দলীয় কৰ্মীখিনি আৰু অসমৰ জনসাধাৰণক ক'বলৈ বিচাৰিছো যে বৰ্তমানৰ বাই ইলেকশ্যনৰ পিছত বহুতে সামগ্ৰী আৰু বিহালী সমষ্টি ৰাইজৰ ওপৰত বিশ্লেষণ কৰিছে কিন্তু মই আৰু এখন সিটৰ ৰিজাল্ট চাই আমাৰ দলৰ কৰ্মীখিনিক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ সকলোৱে চকু দি আছিল সামগ্ৰী সমষ্টিৰ ওপৰত বিহালী সমষ্টিৰ ওপৰত মই কথা পাতিবলৈ বিচাৰিছোঁ ধলাই সমষ্টি সম্পৰ্কে ধলাই সমষ্টিত এইবাৰ আমাৰ দলৰ ফলাফল যদিও আমাৰ বিচৰা মতে নাছিল তথাপিও আগতকৈ যথেষ্ট ভাল হৈছে আৰু এই ক্ষেত্ৰত মই বিশেষ আমাৰ বাৰাক ভেলী কংগ্ৰেছ কাছাৰ জিলা কংগ্ৰেছ কৰিমগঞ্জ জিলা কংগ্ৰেছ হাইলাকান্দি জিলা কংগ্ৰেছ বিধায়কসকল AICC তত্ত্বাৱধায়ক সম্পাদক পৃথ্বীৰাজ সাতে ডাঙৰীয়া সকলোকে মই শুভেচ্ছা দিবলৈ বিচাৰিছোঁ আমি 2021 চনত আহিলো আমি মাৰ্জিন আমি কমাবলৈ সক্ষম হলো যত আগতে 16 চনত প্ৰায় 27000 আছিল মাৰ্জিন পৰাজয় ব্যৱধান কমি আহি প্ৰায় 20000 ব্যৱধানত আমি আনিবলৈ সক্ষম হলো যদিও মই মানিছো স্বীকাৰ কৰিছো আমি পৰাজিত হলো আমাৰ ভোট শ্বেয়াৰ যত আগতে 32% আছিল 21 চনৰ নিৰ্বাচনত ধলাই সমষ্টিত আমাৰ ভোট শ্বেয়াৰ হল 41% আৰু 27000 মাৰ্জিনৰ আমি পৰাজয় মাৰ্জিনটো আমি 20000 লৈ আনিলো মাত্ৰ 3 বছৰ পিছত 21 চনৰ পিছত মাত্ৰ 3 বছৰৰ পিছত 24 চনৰ যেতিয়া বাই ইলেকশ্যন হল 24 চনৰ বাই ইলেকশ্যনত আমাৰ ভোট শ্বেয়াৰ প্ৰায় আমাৰ 43% লৈ আহিল ভোটিং পাৰ্চেন্টেজ আমাৰ এক সেকেন্ড মই খুলি দিছো এয়া হল আমাৰ ইলেকশ্যন কমিশনৰ ৱেবছাইট ইয়াৰ এনেকে টিপি দিলে খুলি আহে সো ইয়াত আমাৰ দেখা পাইছো যে ধ্ৰুৱজ্যোতি পুৰকায়স্থ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমাৰ ভোটিং পাৰ্চেন্টেজ আগতে কিমান আছিলে 21 চনত আছিল 41% আৰু এইবাৰ 3 বছৰ পিছত 43% লৈ বাঢ়িলে কিন্তু তাতকৈ আৰু গুৰুত্বপূৰ্ণ যি পৰাজয় ব্যৱধান আজিৰ পৰা 3 বছৰ আগত ধলাই প্ৰায় 20000 ভোট আছিল হেতু এতিয়া নামি আহিল কিমান লৈ নামি আহিলে প্ৰায় 9000 লোকে নামি আহিলে এয়ে মই ভাবিছিলো আমাৰ মূল কাৰণ আছিল বিহালী আৰু ধলাই যে আমি সকলে একত্ৰিত হৈ আমি সকলে নিজৰ গোটেই জোৰ এটা সমষ্টি ওপৰত দি আমি প্ৰত্যেক গাঁৱৰ ভিতৰত সোমালো
প্ৰত্যেক মানুহৰ ঘৰলৈ যাবলৈ সক্ষম হ'লোঁ। আমি ক'ব নোৱাৰোঁ যদি আৰু অলপ সময় যদি আমি পালেহেঁতেন তেতিয়া নিশ্চয় আমাৰ ফলাফল আৰু ভাল হ'লহেঁতেন। যদি প্ৰশাসনে আৰক্ষীসকলে বিজেপি দলৰ কৰ্মীখিনি নেতৃত্বৰ ওপৰত অলপ নিয়ন্ত্ৰণ কৰিলেহেঁতেন ফলাফল আজি বহুত বেলেগ হ'ব পাৰিলেহেঁতেন। মই সেইকাৰণে অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসী আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনিক যে বিহালী আৰু ধলাই চাই সকলোৱে গাঁৱৰ ভিতৰত সোমাই যাবলৈ প্ৰচেষ্টা আৰম্ভ কৰক। তাৰ বাহিৰে আমাৰ আৰু কোনো বিকল্প নাই। এয়া হৈছে আমাৰ মূল কাম যে আমি প্ৰত্যেক অঞ্চলত প্ৰত্যেক গাঁৱৰ ভিতৰত আমি সোমাই মানুহখিনি একত্ৰিত কৰি আমি মানুহৰ নিজৰ কথাখিনি আমি বুজাবলৈ চেষ্টা কৰিব লাগে। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মানুহে কংগ্ৰেছ দলৰ মাজত পৰিৱৰ্তনৰ আশা দেখা পাইছে, পৰিৱৰ্তনৰ এটা ৰেঙনি দেখা পাইছে। আৰু আজিৰ তাৰিখত মানুহে বৰ্তমান নেতৃত্বৰ পৰা পৰিৱৰ্তন বিচাৰে। তো সেইকাৰণে প্ৰত্যেক গাঁৱৰ ওপৰত আপোনালোকে জোৰ দিয়ক। অনাগত দিনত পঞ্চায়ত নিৰ্বাচন আহি আছে, বেছি সময় নাই। যি সময় আছে মই ভাবোঁ যথেষ্ট আমি এই সময়ৰ ভিতৰত আমি কাম কৰিবলৈ আমি সুবিধা পাম। সুবিধাজনক সময় আমাৰ ওচৰত আছে। 1 মাহ কম সময় নহয়। বিহালী আৰু ধলাই ভিতৰত আমি প্ৰায় 1 মাহে পাইছিলোঁ। তো যদি আমি এনেদৰে প্ৰত্যেক সমষ্টিত আমি যদি কাম কৰোঁ পঞ্চায়ত আমাৰ ভাল হ'ব। আৰু এই ক্ষেত্ৰত আমি একত্ৰিত হৈ কাম কৰিব লাগিব। আজি বিহালী আৰু ধলাইত মই বিশেষভাৱে দেখিছোঁ যে আমি একত্ৰিত হৈ গোটেই জিলাৰ মানুহ গোটেই নেতৃত্ব আমি সকলোৱে নিজৰ ঘৰ এৰি আমি সোমাই গ'লোঁ। যদি তেনেদৰে আমি কাম কৰোঁ মই ভাবোঁ আমাৰ গাঁৱৰ ভিতৰত আমাৰ সম্পৰ্ক ৰাইজৰ লগত আৰু বৃদ্ধি পাব। তো এইখিনিয়ে কথা মই ক'বলৈ বিচাৰিলোঁ। আজি তাৰিখত বহুতে ফেচবুক যোগেদি বুজি পোৱা নাই যে আমি বিহালী লৈ আজি কংগ্ৰেছ দলে ইমান চৰ্চা কিয় কৰিছে। আজি তেওঁলোকক আমি বুজাবলৈ বিচাৰিছোঁ। আৰু ধলাই সমষ্টি যি সমষ্টিলৈ কোনো চৰ্চাই কৰা নাই, ধলাই সমষ্টি সম্পৰ্কেও মই বহলাই ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ। মই আশা কৰোঁ যে সকলোৱে মোৰ কথাখিনি শুনিলে। আৰু যদি মোৰ কথাত ক'ৰবাত থাকি গ'ল নিশ্চয় 2টা সমষ্টিত বঙাইগাঁও চিডলিত আৰু কৰিবলগীয়া আছে। মই সেইখিনিও আমাৰ দলৰ হিচাপে আমাৰ সামূহিক দায়িত্ব যে বঙাইগাঁও চিডলি আমি কেনেদৰে আগবাঢ়ি যাওঁ। চামগুৰিত আমি দেখা পালোঁ যে কেনেদৰে প্ৰশাসনক ব্যৱহাৰ কৰা গ'ল, কেনেদৰে আৰক্ষীসকলক ব্যৱহাৰ কৰা গ'ল। বিভিন্ন সময়ত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন ডাঙৰীয়াই আৰক্ষীসকলৰ একপক্ষ ভূমিকাৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আমাক এইখিনিও কথা আমি ভিতৰত আমি আলোচনা কৰিম, দলৰ নেতৃত্বৰ লগত আলোচনা কৰিম। আৰু ৰাইজৰ ওচৰত গৈ ৰাইজৰ কি সমস্যা সেই সমস্যাবোৰ আমি আৰু ভালদৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া বিশেষকৈ বিহালীত মই মাত্ৰ এটাহে কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বিহালীত গৈ ক'লে যে চৰকাৰ আপোনালোকৰ, মুখ্যমন্ত্ৰী আপুনি হৈ থাকিব। বিজেপি বিধায়ক যদি জিকে বিহালী সমষ্টি ৰাইজৰ ৰাস্তাখিনি আপোনালোকে কৰি দিব। সেইটোৱে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে বিহালী সমষ্টি ৰাস্তাবোৰ যথেষ্ট বেয়া হৈ গৈছে। আসাম অৰুণাচল সীমান্ত অঞ্চলৰ ৰাস্তাবোৰ যথেষ্ট বেয়া। 3 অৰুণাচল অঞ্চলত যিখিনি অৰুণাচলৰ লগত যিখিনি গাঁওবোৰ আছে তাত অংগনবাড়ী কেন্দ্ৰ নাই। বিহিমাৰীত এনেকুৱা মিচিং গাঁওবোৰ আছে য'ত সন্ধিয়া সময়ত লাইট নাই। ৰাইজে বিজেপি দলটোক ভোট দিছে। ময়ো বিজেপি দলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দিগন্ত ঘাটৱাল ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আশা কৰোঁ যে যি প্ৰতিশ্ৰুতি বিজেপি দলৰ নেতাসকলে নিৰ্বাচনৰ সময়ত দিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে আখৰে আখৰে পালন কৰিব। অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ আশা কৰ্মীখিনিক সহায় কৰক, অংগনবাড়ী কেন্দ্ৰখিনি ভাল কৰক,
মিচিং গাঁও বড়ো গাঁও কাৰ্বি গাঁৱৰ ৰাস্তাখিনি ভাল কৰক লাইটৰ ব্যৱস্থা কৰক বেডিটিত ট্ৰেইন ষ্টপেজ নাই আপোনালোকে বাৰম্বাৰ কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰত আপোনালোকৰ চৰকাৰ বেডিটিত আপোনালোকে ট্ৰেইন ৰখোৱা এটা ব্যৱস্থা কৰক ইণ্টাৰচিটি ৰখোৱা এটা ব্যৱস্থা কৰক হাতী সমস্যা যথেষ্ট আছে পাহাৰৰ কেনেদৰে জংগল নাইকিয়া হৈ গৈছে তাৰ বাবে কিবা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লওক হাতী সমস্যাৰ ওপৰত আপোনালোকৰ চৰকাৰ এটা ভাল পদক্ষেপ লওক সকলোৱে আপোনালোকক সমৰ্থন জনাব আৰু এটা কথা মই জনাবলৈ বিচাৰোঁ বহুত আপোনালোকৰ নেতাসকল মন্ত্ৰীসকল সাংসদসকল বহুতে ক'লে যে যি মহিলাসকলে গছপুলি ৰোৱাৰ বাবে 10,000 টকা পোৱা নাই তেওঁলোকে 2-3 সপ্তাহ পিছত 10,000 টকা পাব এতিয়া সেইখিনি কথা সঁচা না সেইখিনি কথা মিছা মই আশা কৰোঁ যে সেইখিনি কথা সঁচা আছে মই আশা কৰোঁ যে এই 10,000 টকা যে আপোনালোকে ৰাইজক ডিমকে আপোনালোকে ভোট ল'লে সোনকালে ৰাইজক 10,000 টকা দিয়াৰ মহিলাসকলক বিশেষকৈ এই 10,000 টকা তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাব আৰু বিহালী সমষ্টিত নহয় সমগ্ৰ অসমৰ ভিতৰত মহিলাসকল ওলাই আহি গছপুলি ৰুলে আৰু এটাই আশাত ৰুলে যে তেওঁলোকে 10,000 টকা পাব যিহেতু চৰকাৰৰ এইটো প্ৰতিশ্ৰুতি আছিল তো চৰকাৰে অসমৰ মহিলাসকলক আৰু বিশ্বাসঘাতক এই ব্যৱহাৰ জৰিয়তে অপমানিত কৰিব নালাগে যদি কিবা এটা কথা দিছে কথা ৰাখিবও লাগে তো মাত্ৰ বিহালী সমষ্টিৰ ভিতৰত নহয় সমগ্ৰ অসমবাসীৰ মহিলাসকলক যি কথা দিছিল সেই কথাখিনি ৰাখক আৰু কম সময়ৰ ভিতৰত কৰক এইটোৱে হ'ল আমাৰ লোকৰ দায়িত্ব যদিও আজি তাৰিখত আমাৰ দলৰ বিধায়ক এইকেইটা সমষ্টিত নাই কিন্তু বিৰোধী দল হিচাপে আমি বৰ্তমান চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত পহৰা দিম যে তেওঁলোকে মাত্ৰ কথাৰে যোগেদি ভোট ল'লে না তেওঁলোকে কামখিনি কৰি ৰাইজৰ যে আস্থা সেই আস্থা বিনিময়ত দায়বদ্ধতা প্ৰকাশ কৰিব তো আমি ৰাইজৰ সেৱক আছিলোঁ আজিও আছোঁ আৰু ৰাইজৰ হৈ চৰকাৰৰ যে দাবীবোৰ যে আছিল বাৰম্বাৰ ৰাইজৰ হৈ আমি চৰকাৰৰ সন্মুখত মাত সোৰেশ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ গ'ল গৌৰৱ গগৈ সকলোখিনি কথা ফেচবুক লাইভ যোগেদি ক'লে আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখাই পালে নহয় জানো তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই